আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে অভিযাত্ৰী উপন্যাসখন লেখক অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল চাৰিটা অপশ্যন দিয়া আছে অৰুণ শৰ্মা স্নেহ দেৱী নিৰুপমা বৰগোহাঁই চন্দ্ৰপ্ৰভাত শইকীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰেণ্ডছ অপশ্যন নম্বৰ চি কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি নিৰুপমা বৰগোহাঁই হ'ব কাৰেক্ট এনসাৰ আৰু ফ্ৰেণ্ডছ এই অভিযাত্ৰী উপন্যাসখন লিখিছিলে নিৰুপমা বৰগোহাঁইয়ে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জীৱনীৰ আধাৰত লিখিছিলে বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় ফ্ৰেণ্ডছ আপোনালোকে মনত ৰাখিব তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন অসমীয়া কবিক ধৱনী কবি বুলিও জনা যায় চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি বিনোদ চন্দ্ৰ বৰুৱাক ধৱনী কবি বুলিও জনা যায় আৰু ইয়াৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায় প্ৰতিমাৰ খনিকৰ বুলি জনা যায় চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলিও জনা যায় তো ফ্ৰেণ্ডছ আজিৰ কুৱেশ্যনবোৰ বিশেষকৈ আগন্তুক আহিবলগীয়া অসম পুলিচৰ বাবে বহুত ইম্পৰ্টেণ্ট আৰু অসমত যিবোৰ কম্পিটিটিভ এক্সাম আছে এই সকলোবোৰ পৰীক্ষাৰ বাবে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল ডিব্ৰুগড়ত ৰেডিঅ' চেণ্টাৰ কেতিয়া স্থাপন কৰা হৈছিলে তো ফ্ৰেণ্ডছ ডিব্ৰুগড়ত ৰেডিঅ' চেণ্টাৰ স্থাপন কৰা হৈছিলে ইয়াতে অপশ্যনকেইটা ভুল হৈ আছে ডিব্ৰুগড়ত ৰেডিঅ' চেণ্টাৰ স্থাপন কৰা হৈছিলে 1968 হ'ব শুদ্ধ উত্তৰ 1968 ডিব্ৰুগড়ত ৰেডিঅ' চেণ্টাৰ স্থাপন কৰা হৈছিলে আৰু প্ৰথম ৰেডিঅ' চেণ্টাৰ স্থাপন আছিলে অসমৰ গুৱাহাটীত প্ৰথমে স্থাপন কৰিছিলে সেইটো স্থাপন কৰিছিলে 1948 প্ৰথম স্থাপন কৰিছিলে আৰু ইয়াৰ আগতে গুৱাহাটী স্থাপন কৰাৰ আগতে কলিকতাৰ পৰা অসমৰ কাৰণে আধা ঘণ্টাৰ কাৰণে যেতিয়া নেকি দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কলিকতাৰ পৰা অসমৰ দুটা চেনেল চলাইছিলে আধা ঘণ্টা কৰি ডেইলি অল ইণ্ডিয়া ৰেডিঅ' চলাইছিলে অসমীয়াত গতিকে তাৰপিছত গুৱাহাটীলৈ আহে আৰু তাৰপিছত ডিব্ৰুগড়লৈ আহে বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিব তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ফ্ৰেণ্ডসকল নেক্সট কুৱেশ্যনটো দিয়া আছে ভীষ্মক নগৰৰ ধ্বংসাৱশেষ কোন বংশৰ অন্তৰ্গত এওঁ কোন বংশৰ আছিলে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি এওঁ আছিলে চুতীয়া বংশৰ অৰ্থাৎ চুতীয়া ৰাজ্য হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কাৰ ৰাজত্বকালত বংগত থকা মোগলৰ ভাইচৰয় দ্বিতীয় মিৰ্জুমালাই আহোমৰ ৰাজধানী গড়গাঁও আক্ৰমণ কৰি দখল কৰে বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় ইয়াতে বহুতকেইটা কুৱেশ্যন লুকাই আছে ইয়াতে দ্বিতীয় মিৰ্জুমালাই আহোমৰ ৰাজধানী কাৰ ৰাজধানী দখল কৰিছিল আহোমসকলৰ ৰাজধানী অপশ্যন দিয়া আছে চুতামালা চুটিংফা চুচেংফা চুখামফা কাৰ ৰাজত্বকালত আছিলে চুতামালা আহোম ৰজা চুতামালাৰ ৰাজত্বকালত দখল কৰিছিলে গোয়িং টু দ্য নেক্সট কুৱেশ্যনটো দিয়া আছে গোলাপ চান্দ কাটৰীয়া অসমৰ কিমানতম ৰাজ্যপাল আছিল গোলাপ চান্দ কাটৰীয়া অসমৰ 29th অৰ্থাৎ 29 ৰাজ্যপাল আছিল 29তম ৰাজ্যপাল আছিল অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে অসম বিধানসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় অসম বিধানসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিলে শিলচৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 7 এপ্ৰিল 1937 প্ৰথম অসম বিধানসভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় NRC ফুল ফৰ্ম কি সম্পূৰ্ণ নাম কি NRCৰ সম্পূৰ্ণ নাম হ'ল নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিব্ৰু-চৈখোৱা সংৰক্ষিত বনাঞ্চল হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনজন অসমীয়া সাহিত্যকক সাহিত্য চৰ্চা উপাধি প্ৰদান কৰা হৈছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি অতুল চন্দ্ৰ হাজৰিকা হ'ব কাৰেক্ট এনসাৰ অতুল চন্দ্ৰ হাজৰিকা
নেক্সট কুৱেশ্যনটো দিয়া আছে কোনে লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু ইংৰাজীলৈ অনুবাদ কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বুঢ়ী আইৰ সাধু ইংৰাজীলৈ অনুবাদ কৰিছিল জ্ঞান দাভিৰাম বৰুৱা। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কোনে কোনে বুঢ়ী আইৰ সাধু এতিয়ালৈ শুনা নাই, গতিকে আপোনালোকে শুনিব, ইউটিউবত চাৰ্চ কৰিলে পাই যাব। নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কণ্ঠয়ে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপেও কাম কৰিছিল। ইয়াতে যিটো ইংলিছ আছে, ইংলিছ লিখাটো সম্পূৰ্ণ লাইনটো মিষ্টেক হৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কনকলাল বৰুৱা হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে কাক অসমৰ প্ৰথম লোকযুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, জাষ্টিছ টি.চি. দাস। জাষ্টিছ ন্যায়াধীশ টি.চি. দাস, টি.চি. অৰ্থাৎ তৰুণ চন্দ্ৰ দাস। নেক্সট কুৱেশ্যনটো দিয়া আছে মানুহৰ জীৱনকালত কিমানটা দাঁত দুবাৰ বিকশিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, মানুহৰ জীৱনকালত 20টা দাঁত প্ৰথমে গজে আৰু সেই 20টা দাঁত দুবাৰ বিকশিত হয়। প্ৰধানকৈ এই 20টা দাঁতক যেতিয়া কেঁচুৱা এটাক আমি সৰুকালতে প্ৰথম গতৰ দাঁত নতুবা কোনোবাই গাখীৰ খোৱা দাঁত বুলিও কয়, আৰু যেতিয়া বয়সস্থ হয় তেতিয়া কেইটা হয়? সম্পূৰ্ণ 32টা দাঁত হয়। গতিকে 20 অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে গাখীৰৰ প্ৰটিন হজম কৰা এনজাইম কোনটো? পেপচিন, ৰেনিন, এমালাইজ, মাল্টছ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ৰেনিন হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভিটামিন এ মানৱ শৰীৰত ক'ত সঞ্চিত হৈ থাকে? পেট, যকৃত, অগ্নাশয়, ক্ষুদ্ৰ অস্ত্ৰ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, মানৱ শৰীৰৰ লিভাৰত অৰ্থাৎ যকৃতত সঞ্চিত হৈ থাকে ভিটামিন এ, আৰু এই ভিটামিন এৰ ৰাসায়নিক নাম হ'ল ৰেটিনল, আৰু এই ভিটামিন এৰ অভাৱত মানুহৰ নাইট ব্লাইণ্ডনেছ অৰ্থাৎ ৰতন্ধি বুলি কোৱা হয়, তো সেইটো বেমাৰ হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কণ্ঠ বাদ্যযন্ত্ৰ আমজাদ আলী খানে বজায়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এটা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, অপশ্যন নম্বৰ চি, শাৰদ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে নৃত্যৰ প্ৰতি আকৰ্ষণ কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, 4 নম্বৰ দিয়া আছে ইয়াতে, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, যামিনী কৃষ্ণমূৰ্তি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ডুৰণ্ট কাপ কোনটো খেলৰ সৈতে জড়িত? ভলীবল, ফুটবল, ক্ৰিকেট, হকী। ডুৰণ্ট কাপ হ'ল ফুটবলৰ সৈতে জড়িত। তো আপোনালোকে এনেকুৱা খেলবোৰ চাই ল'ব, কাৰণ এনেকুৱা এটা কুৱেশ্যন অহাৰ বহুত চান্স থাকে, তো ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে টু দ্য লাষ্ট কুৱেশ্যন, ৰাউফ হৈছে এক লোকনৃত্য কোনটো ৰাজ্যৰ এটা লোকনৃত্য হয়? ৰাউফ অসম, মিজোৰাম, কাশ্মীৰ, হিমাচল প্ৰদেশ। এইটো হ'ল জম্মু কাশ্মীৰৰ এটা লোকনৃত্য। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতেই অন্ত পৰিল। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰিব। নতুনকৈ ভিজিট কৰিলে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। জয় অসম।